শ্রদ্ধাৰ বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে এনআৰচি হিয়াৰিঙৰ সময়ত বায়োমেট্ৰিক দিছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। তেওঁলোকে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব আজিয়েই। আপোনাৰ বায়োমেট্ৰিক ৰিচিপ্টটো খালি থাকিলে হ'ল। যিটো বায়োমেট্ৰিক ৰিচিপ্ট এতিয়া দিছিলে সেই ৰিচিপ্টটি লৈ আজি আপোনাৰ মোবাইল বা কম্পিউটাৰ দোকানত যাওক, লগে লগে ডাউনলোড কৰিব পাৰিব। কিন্তু কিছু সংখ্যক ব্যক্তি ডাউনলোড কৰোঁতে অলপ অসুবিধাৰ সৃষ্টি হৈছে। ধৰি লওক কিছুমানৰ মোবাইল নম্বৰটো নাই বা মোবাইল নম্বৰ দিয়াই নাই বা কিছুমানৰ জন্মৰ চনটো নাই। তেওঁলোকৰ কাৰণে কি কৰিব লাগিব? প্ৰথম, যদি আপোনাৰ মোবাইল নম্বৰ নাই, আপুনি কোনো কম্পিউটাৰ দোকানত যাওক বা আধাৰ চেণ্টাৰত যাওক, ফিংগাৰ দিয়ে আপোনাৰ আধাৰটো লগে লগে ডাউনলোড দিব পাৰিব। আৰু 2 নম্বৰ উপায় হ'ল আপুনি 1947, আকৌ কৈছোঁ 1947 এই নাম্বাৰটোত আপুনি কল কৰক। কল কৰি আপোনাৰ বায়োমেট্ৰিক ৰিচিপ্টত চাব, ওপৰত এনৰোলমেণ্ট আইডি আছে, এই নাম্বাৰটো দিব, টাইম এণ্ড ডেট দিব, নাম এড্ৰেছ দিব, আপোনাৰ আধাৰ নাম্বাৰটো দি দিব। সেই আধাৰ নাম্বাৰটো লৈ আধাৰ চেণ্টাৰত গৈ আপুনি মোবাইল নম্বৰ আপডেট দি তাৰপিছত ডাউনলোড কৰিব পাৰিব। আৰু কিছুমানৰ জন্মৰ চন নাই, অকল মুঠ বয়সটো দিয়া আছে, তেওঁলোকে কি কৰিব? তেওঁলোকে ওপৰত চাব চনটো আছে 2019 চন, বিশেষকৈ এনআৰচি বায়োমেট্ৰিক 2019 চনতে হৈছিলে। তেওঁলোকে 2019 চনৰ পৰা আপোনাৰ ৰিচিপ্টত দিয়া যিটো মুঠ বয়স আছে, সেই বয়সটো মাইনাছ কৰিলে যিটো চন ওলাব, সেইটো চনেই আপোনাৰ পাছৱৰ্ড হ'ব। সেই পাছৱৰ্ড দিয়ে আপুনি আপোনাৰ আধাৰ ডাউনলোড দিব পাৰিব। কিছুমানৰ আকৌ ৰিজেক্ট হৈছে, আৰু ৰিজেক্ট দুটা ধৰণৰ। এটা হ'ল যদি কাৰোবাৰ আগতে আধাৰ কাৰ্ড আছিলে আৰু সেই আধাৰটো থকাৰ পিছতো আপুনি বায়োমেট্ৰিক দিবলগীয়া হৈছিল, সেইটোত ৰিজেক্টৰ কাৰণটো এনেকৈ লিখা থাকে, ইউৰ আধাৰ হেজ বিন ৰিজেক্টেড ডিউ টু বায়োমেট্ৰিক ইছ্যু। এনেকৈ লিখা থাকিলে আপুনি জানিব আপোনাৰ আধাৰ ৰিজেক্ট হৈছে, অৰ্থাৎ আপোনাৰ আগৰ আধাৰ আছেই। আৰু যদি কাৰোবাৰ এই বায়োমেট্ৰিক কৰাৰ সময়ত ডকুমেণ্ট দিছিলে কিন্তু ডকুমেণ্টটো একচেপ্টেবল নহয়, অৰ্থাৎ ক্লিয়াৰ হোৱা নাই বা উপযুক্ত প্ৰমাণ দিয়া নাছিলে, তেওঁলোকৰ ৰিজেক্ট হৈছে, তেওঁলোকে আকৌ নতুনকৈ বনাব লাগিব। গতিকে খবৰটো সকলোৱে ওচৰ চুবুৰীয়া যিসকল দুখীয়া বা নিৰক্ষৰ ব্যক্তি আছে তেখেতসকলক জনাই দিব, কাৰণ বহুদিন ধৰি তেওঁলোকে কষ্ট কৰি আছে, আধাৰ কাৰণে চৰকাৰী কোনো সা সুবিধা ল'ব পৰা নাই। তেওঁলোকক জনাই দিব যাতে আজিয়েই গৈ তেওঁলোকৰ আধাৰটো ডাউনলোড কৰিব পাৰে। ধন্যবাদ।